নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁও সমষ্টিত শিশু আৰু কিশোৰ গ্ৰন্থাগাৰৰ দ্বাৰ মুকলি নিউজ নাওৰ এক প্ৰতিবেদন দেৰগাঁও সমষ্টিত শিশু আৰু কিশোৰৰ গ্ৰন্থাগাৰ দ্বাৰ মুকলি সমগ্ৰ শিক্ষা অভিযানে 2023-24 বৰ্ষত দেৰগাঁও সমষ্টিৰ লহপহীয়া এলপি স্কুল দহতীয়া ছোৱালী হাইস্কুল পুৰণিমাটি হাইস্কুল চাৰিঙীয়া হাইস্কুল ৰাধনীজান হাইস্কুল আৰু সৰ্বাইবন্ধা হাইস্কুল প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা শিশু আৰু কৈশোৰ গ্ৰন্থাগাৰ দ্বাৰ আজি মুকলি কৰি বিদ্যালয় কৰ্তৃপক্ষক সমজাই দিয়ে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে উল্লেখ্য যে 2023 চনৰ ডিচেম্বৰত এই ডিজিটেল গ্ৰন্থাগাৰসমূহ নিৰ্মাণৰ আৰম্ভ কৰিছিল বিধায়কজনে চৰকাৰী আবণ্টিত 16 লাখকৈ ধন বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ নামত থকা বেংক হিচাপে জমা কৰি দিছিল চৰকাৰৰ নিৰ্দিষ্ট বিভাগে ডিজিটেল গ্ৰন্থাগাৰসমূহত ৱাইফাই সহ কম্পিউটাৰ লগতে স্মাৰ্ট আৰু ডিজিটেল ক্লাছ কৰিব পৰাকৈ সকলো সুবিধা কৰি দিয়া হৈছে আজি গ্ৰন্থাগাৰ মুকলি অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি উপসভাপতি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকসকলৰ লগতে অভিযন্তা অচ্যুত কোঁৱৰ লৱ গগৈ সমাজকৰ্মী গৌৰী শংকৰ ভূঞা ৰাজেন কোঁৱৰ মনোৰঞ্জন গগৈ দিগন্ত ৰাজখোৱা অনিল বৰুৱা ৰাজু বৰা দুলাল হাজৰিকা মনোজ মহন্ত ডিম্বেশ্বৰ বৰুৱা ডিম্বেশ্বৰ নাথ দিলীপ চলিহা বৃন্দালাল বাউৰী মুকুল কলিতা ধৰ্মেন্দ্ৰ হাজৰিকা লিলি হাজৰিকা গৌতম বৰা অশ্বিনী বৰা সুৰেশ বৰা শংকৰ দাস অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ চন্দ্ৰ বৰা উপস্থিত থাকে